এইটো ধুবুৰী সমষ্টি হয়। কেণ্ডিডেটৰ নাম হৈছে আইচিআইচি দিকে মেম্বাৰ পদত আছে। ৱাৰ্ডৰ নাম হৈছে মুঢাগাঁও পাৰ্ট 2 6 নম্বৰ ৱাৰ্ড 33 6 নম্বৰ ৱাৰ্ড। কাৰ এগেইনষ্টত কি আফৰোজা খাতুনৰ এগেইনষ্টত তেওঁৰ স্বামীৰ সেইটো কেণ্ডিডেট হয়। তেওঁৰ স্বামীৰ নাম আক্তাৰ হুছেইন। কি অভিযোগ আছে? এইটো অভিযোগ আছে যে এটা মানুহৰ দুটা ভোটাৰ আইডি কাৰ্ড আছে। যিটো আইডি কাৰ্ড ইলেকশ্যন কৰি আছে সেইটো মুঢাগাঁও পাৰ্ট 2তে নহয়, সেইটো বেলেগ ঠাইত আছে। সেইটো ঠাইখনৰ নাম হৈছে গুৰগুৰিপাৰা শিশু কল্যাণ এলপি স্কুলত তাত ভোট আছে। আৰু এটা ভোট আছে মুঢাগাঁও পাৰ্ট 2তে আছে। দুটা ভোটাৰ আইডি কাৰ্ডত দুটা জিচিএল নাম্বাৰেই আছে। নাম্বাৰ বেলেগ বেলেগ। এইটো কি ক'লা? কেনেকৈ হ'ব পাৰে দুটা আইডি কাৰ্ড? সেইটো মই কৈ আছো সেইটো অভিযোগ যে এটা মানুহৰ নামে দুটা আইডি কাৰ্ড কেনেকৈ হ'ব পাৰে আৰু তেওঁ নমিনেশ্যন কেনেকৈ খেলিব পাৰে। লিখিত মই কমপ্লেইন দিছো কিন্তু অফিচাৰে সেইটো মানি নলয়। সেইটো অফিচাৰে কয় যে এইটো মানি নলওঁ, তো মানে একচেপ্ট নকৰে এইটো। এটা মানুহৰ দুটা ভোটাৰ আইডি কাৰ্ড কেনেকৈ হ'ল? কোনোবা আপোনালোকৰ কোনো চক্ৰ আছে নেকি বনাই দিয়ে নাই, সেইটো আপুনি চাব পাৰিব, বেলেগেও চাব পাৰিব। এইটো যিটো অনলাইনত চেক কৰা যায় জিচিএল নাম্বাৰ দি, এইটো বেলেগ বেলেগ ঠাই এড্ৰেছ। মোৰ বস্তুটো হৈছে যে আপোনালোকৰ গাঁৱত এই ধৰণৰ কোনো চক্ৰ আছে নেকি যে ভোটাৰ আইডি কাৰ্ড বনাই দিয়ে? নাই এনেকুৱা। কেনেকৈ পাৰিল দুটা নাম্বাৰ বেলেগ বেলেগ? সেইটো মই কৈ আছো, সেইটো কেনেকৈ পাৰিল? দুটাই অৰিজিনেল। মানে জিচিএল নাম্বাৰটো বেলেগ বেলেগ। জিচিএল নাম্বাৰটো বেলেগ বেলেগ, ভোটো দুই জাগাত আছে। এইটো মোৰ উচিত তদন্ত কৰিব লাগে। এইটো দুটা আইডি কাৰ্ড ইছ্যু কৰি বা দুটা ঠাইত ভোট কিমান দিনৰ পৰা দি আছে আপুনি জানে? এইটো মই গম নাপাওঁ কিমান দিনৰ পৰা দি আছে, কিন্তু মই এইটো আইডি কাৰ্ড যিটো চেক কৰিছোঁ বেলেগ বেলেগ ঠাইতো বাঢ়াইছে, সেইকাৰণে মই কমপ্লেইন দিছোঁ। এইখন কেণ্ডিডেট নাম হৈছে আফৰোজা খাতুন, ৱাৰ্ড মেম্বাৰ 33 নং ৱাৰ্ড। মানে গুৰগুৰিপাৰাৰ ভোটাৰ আইডি দি কেনে এই চালাপাৰাত খেলি আছে? না, গুৰগুৰিপাৰাৰ ভোটাৰ আইডি কাৰ্ড দি এই মুঢাগাঁও পাৰ্ট 2তে ছাবমিট কৰিছে। সেইটো অফিচেও মানে নমিনেশ্যন দি দিছে। এজন মানুহৰ দুটা আইডি কাৰ্ড থাকিলে কেনেকৈ নমিনেশ্যন দিব পাৰে? মই গম পালো যে জিচিএল নাম্বাৰ মাৰিছো, অনলাইনে মাৰাৰ পিছতে দুটা আইডি কাৰ্ড চব হৈছে। এইটো কেতিয়া কৰিছে? এতিয়া আগত জনা নাছিলে নেকি যে মানুহজনৰ দুটা আইডি কাৰ্ড আছে? এইটো মই ক'ব নোৱাৰো, তেখেতৰ কিবা প্ৰব্লেম আছে না নাই এইটোতো মই ক'ব নোৱাৰো। কিন্তু মই এতিয়া তেখেতৰ মানে উচিত যেটা আছে অফিচাৰে তদন্ত কৰে, যিটো আইনমতো হয় সেইটো সুবিধা মই বিচাৰি আছো যে আইনমতো কাম কৰি দিয়ে। নিৰ্দলীয় পাৰ্টি মেম্বাৰ বিলাক সকলে নিৰ্দলীয় পাৰ্টি হয়।